हाय फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल विकास ब्लॉग। तो आज আমি যাই আছোঁ বাইহাটা চাৰিআলি অফিসত যাই আছোঁ। অফিসত কিবা কাম আছে, সেইটো জমা দিওঁ আৰু আপোনালোকক অফিসটো ভালকৈ দেখাওঁ। তো চাই থাকক, যাওক, গান শুনি শুনি যাই থাকোঁ ব্লগ। তো আজি বতৰটো বহুত ধুনীয়া বতৰ, ঠাণ্ডা বতৰ, গৰম ৰ'দ চ'দ নাই আৰু পূৰা ধুনীয়াকৈ যাই আছোঁ ব্লগ। ৰাতি হৈ গ'ল, মানে অফিসটো দেখাব বুলি দেখাব আহিছোঁ। তো মই যে অফিসত আহিছিলোঁ, এইটো ৰাতি হৈ গ'ল। অফিসত আহিলোঁ, এই চাওক আমাৰ অফিস এইটো। এতিয়া আমাৰ নতুন অফিস, তো পৰিৱৰ্তন বহুমুখী সমবায় সমিতি লিমিটেড। তো দেখাই আছোঁ, মানুহ বহি আছে, মানুহে কামেই কৰি আছে। তেওঁ তো ইয়াত আমি আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো, চাওক। ইয়াৰ পৰা সিদিনা আৰম্ভ কৰিছিলোঁ, অপেনিংটো দেখাইছিলোঁ। আজি কি কি কাম চলি আছে, তো শুনক। আমাৰ মানুহ আছে, কৈ দিব কি কি কাম চলি আছে, তেওঁ কোৱা অলপ বুজি দিয়া। মানে আজি আমি ডেইলি কালেকশ্যন চিটখন লিখি আছোঁ। আমি মানে ইয়াতে এণ্ট্ৰি কৰিম, এই বহীখনত মেইন বুকখনত আমি এণ্ট্ৰি কৰিম, মানে কিমান কালেকশ্যন দিছে। আৰু এয়াই আৰু আমাৰ এনেকুৱাকৈ চলি আছে অফিচটো। বাকী কি কেনেকৈ লোন পাব, কি পাব, এইটো অলপ বুজাই দিয়া। লোন মানে কি, আমাৰ কথা হ'ল কেনেকুৱা ধৰণৰ, আমি বহীটো আপোনালোকক ফাৰ্ষ্ট টাইম খুলিব লাগিব আমাৰ তাত। তাৰপিছত আপোনালোকৰ খোলাৰ পিছত 10, 12, 18, 24 মাহৰ বাবে ধন জমা কৰিব পাৰিব। দৈনিক 20 টকা মাহত 600 টকা জমা থ'ব পাৰিব, মানে 20 টকাকৈ ৰেগুলাৰ 600 টকা মাহত হ'ব মানে জমাকাৰীয়ে 20 টকাকৈ থ'ব পাৰিব আৰু মাহত 600 টকা হ'ব লাগিব। তাত তলত নহয়, ওপৰত হ'ব তাতে। আৰু তাৰপিছত 10 মাহৰ বাবে 7%, 12 মাহৰ বাবে 8% আৰু 15 মাহৰ বাবে 10% আৰু 18 মাহৰ বাবে 11% আৰু 24 মাহৰ বাবে 12% সুদ লাভ কৰিব আমাৰ। এয়াই আৰু বহুখিনি সুবিধা আছে আপোনালোকক, পইচা পাতিৰো বহুখিনি আমাৰ লেনদেনৰ বহুখিনি সুবিধা আছে। আমাৰ এক্সিছ বেংকৰ লগত লিংক হৈছে, আপোনালোকে নানান মানে এই এক্সিছ বেংকৰ লগত এইটো কেনেকৈ লিংক হৈছে বা কেনেকৈ কি পইচাটো পাব বা কেনেকৈ লোন পাব, কৈ দিয়ক। মানে এক্সিছ বেংকৰ লগত আমাৰ যোগাযোগ হৈছে, মানে কাম চলি আছে। তাতে আমাৰ আপোনালোকে ডাঙৰ কিছুমান লোন পাব, মানে কি আপোনাৰ হোম লোন পাব, ফিচাৰী লোন পাব, তাৰপিছত গাড়ী লোন, বিভিন্ন ধৰণৰ লোন আছে আৰু আমাৰ এই সুবিধা আৰু এই আপোনালোকে এই পৰিৱৰ্তন বহুখিনি সময় ভিতৰত পইচা জমা কৰক আৰু বাম্পাৰ অফাৰ। তো আপোনালোকে আহক, তো জল্দি একাউণ্ট খোলক আৰু মানে নিশ্চিন্ত হৈ যাব যে মই ধনকেইটা এনেকৈ জমা কৰি পিছত লোন পাম বা কিবা বিজনেছ সহায় হ'ব। তো আমাৰ এই পৰিৱৰ্তন সমবায় সমিতি লিমিটেডৰ এইখন বেনাৰ, তো চাই লওক। মোৰ ঘৰৰ আগতো দিয়া আছে। তো আৰু কিবা ক'ব বোলে? আৰু আপোনালোকে এইটো কথা নাজানিব যে বহীটো খোলাৰ পিছত আপোনালোক পইচা মাৰা যাব বা এনেকুৱা ধৰণৰ আপোনালোকৰ ভুল নাভাবিব বেলেগৰ কথাখিনি। কাৰণ আমি আপোনালোকৰ পৰা 20 টকা বা আপোনালোকে 30 টকা জমা থৈছে, আমি সেনেকুৱাকৈ 20,000, 30,000, 40,000 টকা লোন যাই আছে। আমাৰ বন্ধ হ'লে আমাৰ লছ হ'ব, আপোনালোক নহয়। সেইটো কথা আপোনালোকে মন কৰিব। আৰু ঘৰত অফিচটো আমাৰ ঘৰত যেনেকৈ ঘৰৰ পৰাই পোৱা যায় আপোনালোকক, সেইকাৰণে আপোনালোকে আহক আৰু বহি খোলক আৰু বহুত বিভিন্ন ধৰণৰ অফাৰ লাভ কৰক। দাদা এইটো কথা কৈছে যে লোন দিলে নিশ্চিন্ত হৈ থাকিব। তাৰমানে ইয়াতে অফিচ, বিদ্যাতে অফিচ, তো বিদ্যাৰ মানুহখিনি আহি মানে খুলিব পাৰে, টেনশ্যন নোহোৱাকৈ খুলিব পাৰে। মানে ঘৰতে অফিচ, ঘৰৰ পৰানো ক'ত ওলাই যাব, মাৰা চাৰা যোৱাটো টেনশ্যনে নাই। তো ময়ো আছোঁ, মোকো ধৰিব পাৰে, মাৰা গেলি টেনশ্যন নাই। সেইটো তো অফিচত এইবিলাক বস্তু আনিছে। তো এইটো প্ৰিণ্ট আউট আনিছে, তো এইটো কম্পিউটাৰ, এইটো বস্তু নেচাৰেল লাগবই এইটো। আৰু এইবিলাক তো চৰকাৰৰ পৰা চৰকাৰী লাইচেঞ্চ পাইছে, এইবিলাক লাইচেঞ্চ পাইছে। তো বাকী আৰু টেনশ্যন নাই। দাদা এতিয়া কি কাম কৰি আছে এতিয়া কওক। মই ডেইলি কালেকশ্যন চিট লিখিছোঁ, ইয়াতে আমাৰ মেম্বাৰলৈ হোৱাটছএপত ৰিপৰ্ট দি দিছে। আমি এইবিলাক ইয়াত এণ্ট্ৰি কৰিম, আমি আপলোড কৰিম, সেইখিনি আৰু মানে দাদা এতিয়া দিল্লী চিট লিখিছে, মানে দিল্লী আপোনালোকৰ কিমান বহি গৈছে এতিয়া কালেকশ্যনটো গম পাইছোঁ। মানে দিল্লী আপোনালোকে এই পাছবুকটো খুলিছে, এইকেইটা 10টা 15টা ওলোৱা যাই আছে। এতিয়া আমি মোটামুটি নতুনকৈ অপেন কৰিছোঁ, 1.5 মাহ আছে। টাইম লাগিব আৰু ছাকচেছ হওঁতে, মানে কি প্ৰায়খিনি হৈছে আৰু এনেকুৱা আৰু মানে বেছি দিন হোৱা নাই খুলিব, বেছি দিন হোৱা নাই। এইটো ডেট চাব পাৰে আপুনি, 28/3/2023, মানে নতুনকৈ অপেনিং হৈছে। সিদিনাই দেখাইছোঁ মই, সিদিনা অপেনিং হৈছে। তো
বহি আপোনালোকৰ বহি কিমানমান খোলা হ'ল এতিয়া? বহি ঠিক তেনেকুৱাকৈ ক'ব নোৱাৰিম, মানে 150 মান লাভ হৈছে আৰু মোটামুটি আমাৰ 1 মাহ হোৱাই নাই। তো বঢ়িয়া বঢ়িয়া কাম চলি আছে। তো 150 মান বহি হৈ গ'ল। তো আপোনালোকে যদি ঘৰত বা এনে কামলা কৰি আছে বা কিবা বোলে ধন জমা থ'ব বিচাৰে তো আহিব পাৰে, পুৰা টেনশ্যন নাই। তো ভিডিঅ'টো চাই লওক, বঢ়িয়াকৈ দেখালোঁ আপোনালোকক, মই আহা দেখালোঁ, যোৱাটো দেখা নেদেখাওঁ। তো চাওক ধুনীয়াকৈ, তো বঢ়িয়াকৈ কাম চলি আছে। দাদাই পূৰা বঢ়িয়াকৈ কাম কৰি আছে, তো পূৰা হিচাপ কৰি আছে। তো পৰিৱৰ্তনৰ এনেকুৱা বহি পাব আপোনালোকে, এনেকুৱা পাছবুক পাব। তো ইয়াত আপোনাৰ ফটো থাকিব, ইয়াত আপোনাৰ এড্ৰেছবিলাক লেখা থাকিব, ঠিক আৰু বেংকৰ দৰে এটা ছ'চাইটি। তো আহক আপোনালোকে আগবাঢ়ি আহক, অলপ পৰিৱৰ্তনৰ দিশে আহক। তো পৰিৱৰ্তনৰ ফালে যাওক আৰু বিন্দাছকৈ কাম কৰি যাওক। আপোনালোকে মানে মেম্বাৰ হৈ পৰিব পাৰে। তো ইয়াত দাদাই চিট লিখি আছে। তো আজি কালেকশ্যন কিমান হৈছে টোটেল? সেইটো আপোনালোকক এতিয়া ক'ব নোৱাৰিম, তুমি এতিয়া আহি আছে সেইটো হ'ব আৰু পিছত এইটো জানেই কেতিয়াবা, আৰু এইবিলাক চিক্ৰেট কথা এতিয়া ক'ব নোৱাৰিম। মানে এইবিলাক চিৰিয়াছ কথা হয়। তো ইমান খোলা বুলি ক'ব নোৱাৰি দিয়কচোন। তো আহিব আপোনালোকে, জানিব লগা থাকিলে কিবা জানিব। তো আজিলৈ বাৰু আজি ভিডিঅ'খিনি ইমানখিনি আছিল। তো দেখালোঁ, যিমানখিনি দেখাব পাৰোঁ দেখাইছোঁ। তো আৰু পিছলৈ ভিডিঅ' আহিলে, এইটো ভিডিঅ' আহিব পিছত, তো চাই থাকিব কিমান কি বস্তু আহে, দেখাই থাকিম এনেকৈ। তো এইখিনি আহিছে, গৰম পৰিছে, ফেন চেন নাই বৰ্তমান। তো এইবিলাক চকী টকী আছে। মিটিং হ'লে এদিন মিটিং হ'ব, মিটিং হ'লে আপোনাৰ দেখাম। আজি মিটিং হোৱা বুলি ভাবিছিলোঁ, তেতিয়া মই আহিলোঁ, মোৰো কিবা কাম আছিল সেইকাৰণে। মই ইয়াৰ সদস্যই হয়, সেইকাৰণে আপোনালোকক দেখাইছোঁ। তো ভালকৈ থাকক, হেপিলি থাকক। তো আজিলৈ বাই বাই, ইমানখিনিয়ে। তো ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আজিলৈ বাই বাই।